সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। LPP টিচাৰ ভেকেঞ্চিৰ এতিয়া চাওক মই যদি জুমিং কৰি পেলাই আপোনালোকক দেখাব যাওঁ, বৰপেটাত মাত্ৰ UR কেটেগৰীৰ ক্ষেত্ৰত মাত্ৰ আপোনাৰ 11টা মানহে পোষ্ট আছিলে আৰু OBCৰ ক্ষেত্ৰত 16টা আছিলে। টোটেল আপোনালোকৰ যদি মই টোটেল কৰিব যাওঁ 94, এইটো LPৰ ক্ষেত্ৰত, ঠিক আছে না। গতিকে বৰপেটা যোনটো ডিষ্ট্ৰিক্ট আছে তাৰ আপোনাৰ কাট অফ ৰেংকটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যিটো মই ভোটিং ৰেটৰ পৰা পাইছোঁ, ঠিক আছে বন্ধুসকল, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিব ওলাইছোঁ। আৰু সেই ভোটিং ৰেট অনুযায়ী টোটেল 3.2K মানে আপোনাৰ 3200 কেণ্ডিডেটে টোটেল এতিয়ালৈকে ভোটিং কৰিছে। যদি সেই অনুযায়ী চাব যাওঁ বন্ধুসকল, সেই অনুযায়ী যদি মই চাবলৈ যাওঁ, এতিয়া কাট অফ ৰেংকটো জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত 100% 63+ বা 62+ মৰাৰ চান্স আছে ইয়াৰ ক্ষেত্ৰত বৰপেটা ডিষ্ট্ৰিক্টত। গতিকে কেণ্ডিডেটো ভাল আছে আৰু ভালেমান কেণ্ডিডেটে আপোনাৰ ভোটিং কৰিছে বুলি আপোনালোকক মই এই ৰেংকটো কৈছোঁ। OBCৰ ক্ষেত্ৰত আপোনালোকৰ 60+টো মানে ধৰি ৰওক 60+ মৰাৰ চান্স আছে। আৰু ST/SCটো আপোনালোকক নেক্সট ভিডিঅ'ত জনাম বাৰু মই। ST/SC যদি ক'ব যাওঁ, এতিয়া আপোনালোকে চাব গ'লে ST/SC মানে কি হয়, OBCতকৈ 2 বা 3%হে কম হয়, তাতকৈ আৰু বেছি মানে কম যোৱা চান্সেছটো কম। নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছে আপোনালোকক জনাব বিচাৰিছোঁ, নেক্সট ডিষ্ট্ৰিক্ট আছে আপোনালোকৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই ভোটিং ৰেটৰ পৰা কিমান আপোনালোকৰ পাইছোঁ সেইটো আপোনালোকক জনাব বিচাৰিছোঁ, ঠিক আছে বন্ধুসকল। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা মই এতিয়ালৈকে টোটেল 2.3K মানে 2000, মই লিখি দিছোঁ 2030টা মাত্ৰ 30টা নহয়, চৰি 2310টা টোটেল ভোটিং পাইছোঁ এতিয়ালৈকে মই আপোনাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। গতিকে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ভোটিং ৰেটটো ভালেই মানে পাইছোঁ বন্ধুসকল, নোপোৱাও নহয়। এতিয়া চাবলগীয়া কথা কাট অফ ৰেংকটো কিমান যায়। এতিয়া আপোনালোকক জাষ্ট ভোটিং ৰেটটো আপোনালোকক ডিছকাশ্যন কৰিম, নেক্সট ভিডিঅ'ত মই কাট অফ ৰেংকৰ কথা ডিছকাশ্যন কৰি দিম, ঠিক আছে বন্ধুসকল। নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছিলে আপোনালোকে চাব পাৰিছে, নেক্সট ডিষ্ট্ৰিক্টটো হৈছে আপোনালোকৰ দৰং ডিষ্ট্ৰিক্ট। দৰং ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কিমান আহিছে সেইটো ভোটিং ৰেটটো অলপমান ডিছকাশ্যন কৰি দিব বিচাৰিছোঁ। মই প্ৰতিটো ডিষ্ট্ৰিক্ট লগাব পৰা নাই, এতিয়ালৈকেও 7টা ডিষ্ট্ৰিক্টমান বাকী আছে বন্ধুসকল, সেই ডিষ্ট্ৰিক্টসমূহ আপোনালোকক নেক্সট ভিডিঅ'ত জনাম। দৰং ডিষ্ট্ৰিক্টত এতিয়ালৈকে মই 2.8K মানে 2832টা টোটেল আপোনালোকৰ ভোটিং পাইছোঁ দৰং ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। বাকী ডিষ্ট্ৰিক্টৰ ভোটিং চলি আছে, অলমষ্ট কিমান আহে সেইটো চাবলগীয়া কথা হ'ব বন্ধুসকল। নেক্সট মই অলমষ্ট কৈ ৰাখিছোঁ, আগৰ ভিডিঅ'টো কৈ ৰাখিছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। ধুবুৰী ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংক নোপোৱালেই ভাল বন্ধুসকল। আগৰ ভিডিঅ'ত হয়তো গম পাই চাগে 3K+ মাৰিছে ধুবুৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত, আৰু এইবাৰো অলপ 3K+ মানে এতিয়ালৈকে গৈ আছে। 3Kতকৈ মানে কম মানে ভোটিং পোৱা নাই বন্ধুসকল, 3Kতকৈ বেছি আছে বন্ধুসকল। ইয়াৰ একজেক্টলি ভোটিংটো মই আপোনালোকক নেক্সট ভিডিঅ'ৰ লিষ্টত দিম, কাৰণ ইয়াত অলপ মানে আপ এণ্ড ডাউন চলি আছে বন্ধুসকল। ফাইনেল আপডেটটো পাই পেলাই আপোনালোকক নেক্সট ভিডিঅ'ত জনাম, ঠিক আছে বন্ধুসকল। নেক্সট যদি মই ডিষ্ট্ৰিক্টৰ কথা ক'ব যাওঁ, এইটো চাব পাৰিছে মোৰ ওচৰত যিবোৰ লিষ্ট আছে সেইকেইটা জনাম। নেক্সট আপোনালোকৰ নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কৈ দিব বিচাৰিছোঁ। নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকৰ টোটেল আপোনাৰ 3420টা টোটেল মই ভোটিং ৰেট পাইছোঁ এতিয়ালৈকে, আৰু পিছৰ পৰ্যায়ত বাঢ়ি আছে বন্ধুসকল। এতিয়ালৈকে পিছৰ পৰ্যায়ত দেখা পোৱা যাব যে কিমান ভোটিং ৰেটটো আহিব, ঠিক আছে বন্ধুসকল। মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত নেক্সটটো কৈ দিব বিচাৰিছোঁ, মাজুলী ডিষ্ট্ৰিক্টত কিমান আহিছে। মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছোঁ, মাজুলীৰ ক্ষেত্ৰত মই টোটেল ভোটিং এতিয়ালৈকে পাইছোঁ মাত্ৰ 1.8K মানে আপোনালোকৰ 1800 ভোটিং পাইছোঁ। ইয়াতো 1800 একজেক্টলি মই ক'ব নোৱাৰি, 1797 আছে টোটেল ভোটিং। গতিকে ইয়াৰ ওচৰা ওচৰি, সেইকাৰণে মই আপোনালোকক 18,000 মানে 100 বুলি কৈছোঁ, 18,000 নহয় 1800 মানে 1800 ভোটিং পাইছোঁ টোটেল মাজুলী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। এতিয়ালৈকে নতুন যোনটো ভোটিং লিষ্ট মতে আপোনালোকৰ ইমান পাইছোঁ। নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টৰ ভোটিং ৰেটটো জনাব বিচাৰিছোঁ। নেক্সট আপোনাৰ নেক্সট ডিষ্ট্ৰিক্টটো যদি মই স্ক্ৰল কৰি পেলাই চাই দিওঁ আপোনালোকক, গোৱালপাৰা ডিষ্ট্ৰিক্ট মই এতিয়ালৈকে এইটো আপডেটটো নেক্সট ভিডিঅ'ত জনাম। আপোনালোকক ভোটিং ৰেটটো পাই আছোঁ যিহেতু, আৰু সেইমতে আপোনালোকক জনাই আছোঁ। যোৰহাট, নেক্সট যোৰহাট ডিষ্ট্ৰিক্ট আমাৰ লগত আছে ভোটিং ৰেটটো। যোৰহাটত টোটেল এতিয়ালৈকে ভোটিং পাইছোঁ 3201 টোটেলটা ভোটিং পাইছোঁ এতিয়ালৈকে, আৰু নেক্সট পৰ্যায়ত আৰু বাঢ়িব চাগে বন্ধুসকল। বাঢ়িলে আপোনালোকক মানে নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম, ঠিক আছে। এতিয়াও ভোটিং ৰেটটো লাইভ চলি আছে। মই অহাকালিলৈ আপোনালোকক এটা ডাঙৰ লাইভ ছেশ্যন দিম,
7টাৰ পৰা ষ্টাৰ্টিং হ'ব লাইভ ছেশ্যনটো আপোনালোকৰ তেতিয়া গোটেইকেইটা লিষ্টৰ আপোনালোকৰ A to Z ডিটেইলছ দিম অলপমান দীঘল হ'ব ভিডিঅ'টো কিন্তু দীঘল হ'লেও সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে পাই যাব মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক আপোনালোকে অহা কাইলে আপোনালোকে 7টাৰ পিছত আপোনালোকে এই ফাইনেল আপডেটটো পাই যাব আৰু গোটেই ডিস্ট্ৰিক্ট আপোনালোকৰ A to Z যিমান পোষ্ট ভেকেন্সি আছে গোটেই ডিস্ট্ৰিক্টৰ ফাইনেল আপডেটটো আপোনালোকক মই জনাই দিম ঠিক আছে ইমানেই মাইছো নেক্সট ভিডিঅ'ত বাকি আপডেট দি দিম ধন্যবাদ